চাওক মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক জুৰুলা কৰিছে আৰু ধাৰাবাহিকভাৱে বস্তুৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। 5খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছত এই দাম অবাধে বৃদ্ধি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি চৰকাৰক সকীয়াই দিছিলোঁ, চৰকাৰক আহ্বান জনাইছিলোঁ যে আপোনালোকে বস্তুৰ দাম হ্ৰাস কৰাৰ এটা ব্যৱস্থা কৰক, এই অবাধ দাম বৃদ্ধিক নিয়ন্ত্ৰণৰ এটা ব্যৱস্থা কৰক। যদি নকৰে ৰাইজটো ৰাজপথত নামিবলৈ বাধ্য হ'ব। এতিয়া 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে। আলু, পিঁয়াজ, মিঠাতেল, চাউল, দালি সকলোৰে দাম বৃদ্ধি পাইছে। গাখীৰৰ দাম বৃদ্ধি পাইছে। এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3000তকৈ বেছি হ'ল। সৰু সৰু চাহৰ দোকান, ৰেষ্টুৰেণ্ট, হোটেলবোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে। তাৰ সমান্তৰালভাৱে জীৱনদায়িনী ঔষধৰ পৰা আন ঔষধলৈকে সকলো দৰৱৰ দাম বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধিৰ মাধমাৰ জনতাই আৰু সহ্য কৰিব নোৱাৰা হৈছে। আৰু সেইকাৰণে এই দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত অহা 22 মে তাৰিখে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাই নিজ নিজ জিলা সদৰত বিক্ষোভ সমদল বাহিৰ কৰিব। আন্দোলনৰ বিকল্প নাই, আন্দোলন অনিবাৰ্য। আৰু এই ধৰণেৰে দাম বৃদ্ধি নিৰ্বাচনৰ পিছত হোৱা ঘটনাটোৱে এই কথাটোক পুনৰ পতিয়ন যোৱাইছে যে নিৰ্বাচন জিকাৰ আগত চৰকাৰে কোৱা কথাবোৰ আৰু নিৰ্বাচন জিকাৰ পাছত কৰা কামবোৰৰ মাজত তাৰতম্য আহে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া দেশবাসীক আহ্বান জনোৱা দেখা গৈছে যে মিঠাতেল কমকৈ ব্যৱহাৰ কৰিব লাগে, ব্যক্তিগত বাহন পৰাপক্ষত এৰাই চলিব লাগে। কাৰণ দেশৰ অৰ্থনীতিৰ কথাটো এই প্ৰধানমন্ত্ৰীৰ আহ্বানে দেশৰ অৰ্থনৈতিক বুনিয়াদৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। তেওঁ কৈছে যে যিহেতু দুখন বহিঃৰাষ্ট্ৰৰ মাজত যুদ্ধ হৈ আছে, তাৰ কাৰণে বস্তুৰ দাম বৃদ্ধি পাইছে। তেওঁৰ কথাবোৰ যুক্তিসংগত বুলি ধৰি ললেও এটা বুনিয়াদী প্ৰশ্ন উত্থাপন হয়, যেতিয়া 5খনকৈ ৰাজ্যৰ নিৰ্বাচন চলি আছিল, যেতিয়া শ শ হাজাৰ হাজাৰ গাড়ীক লৈ সমদল বাহিৰ হৈছিল, ডাঙৰ ডাঙৰ ৰাজহুৱা সভা হৈছিল, ডাঙৰ ডাঙৰ ভোজ ভাতৰ আয়োজন হৈছিল, তেতিয়া তেওঁৰ এই আহ্বানবোৰৰ কথা কিয় মনত পৰা নাছিল? ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধটো বহু সময়ৰ পৰা হৈ আছে। হৰমুজ প্ৰণালীটো কেতিয়াবাৰ পৰা বন্ধ হৈ আছে, কেতিয়াবা খুলি দিয়ে আকৌ বন্ধ কৰে। গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামটোতো বৃদ্ধি হৈয়ে আছিল। 5খন ৰাজ্যৰ নিৰ্বাচন শেষ নোহোৱালৈকে এইবোৰ কথা কিয় মনত পৰা নাছিল? নিৰ্বাচন শেষ হোৱাৰ লগে লগে জনতাৰ মূৰত দাম বৃদ্ধিৰ ৰামটাঙোন সোধাবই কথাটো মানি লোৱা নহ'ব। আৰু সেইকাৰণে দাম বৃদ্ধি হোৱাৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই 22 মে তাৰিখে ৰাজ্যজুৰি বিক্ষোভ সমদল কৰিম। আৰু যেতিয়ালৈকে দাম হ্ৰাস নহ'ব তেতিয়ালৈকে ৰাইজে ৰাজপথত নামি থকাৰ বাহিৰে বিকল্প নাথাকিব। গতিকে ইয়াৰ পিছতো আন্দোলন অব্যাহত থাকিব।